মাউচিং তালেং ইকো টুৰিষ্ট ৰিজৰ্ট নংৱাৰ এখন ৰিসৰ্ট হয় ৰুম বিলাক চাওক কি ধুনিয়া কটেজ এইবিলাক ইয়াতে ৰাতি ষ্টে কৰিছিলো আমি এটো ৰাস্তা এইবিলাক ৰুম মানে এইবিলাক কটেজ আহক আপোনাক দেখাই আছো মই কেনেকুৱা এইবিলাক কটেজ এইখন চাওক পুৰা গাৰ্ডেন একদম ইয়াতে মানুহ বহিব পাৰে এটো ৰাস্তা এই ওপৰত আছে এখন ক্যাফেটেৰিয়া এটো চাওক আপুনি কি ধুনিয়া গাৰ্ডেন এখন সুইমিং পুল এটো ইয়াতে ৰাতিপুৱা গা ধুলো আমি সুইমিং পুল আৰু বেলেগ মানুহ আছে ইয়াতে কোনো গা ধোৱা নাই আমিয়ে গা ধুলো এই প্লেন এৰিয়া বিলাক দেখা পাইছে না এইবিলাক সব বাংলাদেশৰ এৰিয়া হয় এই পাহাৰ যিখিনি আছে এইখিনি মেঘালয় হয় মেঘালয়ৰ তলৰখিনি বাংলাদেশ এইটো ৰেষ্টুৰেন্টৰ ভিউ দেখিছে এইবিলাক হল কটেজ মাউচিং তালেং ইকো টুৰিষ্ট ৰিজৰ্ট নংৱাৰ ভিলেজত আছে এখন চেৰাপুঞ্জি মেঘালয় এটো হয় পুল সুইমিং পুল ভিউ চাক না তলৰ ফালে বা কি ভিউ ইয়াতে আছিলো এটো ৰুমতে আছিলো ৰুমটোৰ ভাড়া হল 14100 টকা এক ৰাতিৰ ভাড়া 14100 GST এক্সট্ৰা এয়া দেখাব গৈ আছো আপোনালোকক ৰেষ্টুৰেন্টখন এটো ৰেষ্টুৰেন্টৰ ওপৰৰ এৰিয়া ক্যাফেটেৰিয়া এই সব ক্যাফেটেৰিয়া সব ওপৰৰ পৰা ভিউ বিলাক সব রুফটপ ক্যাফেটেরিয়া রেস্টুরেন্টৰ আৰু এটো ভিউ সব এই তলত যে নদীখন দেখিছে এইখন বাংলাদেশত পৰে